मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম ক্লাস 9 ৰ ম্যাথছৰ চেপ্টাৰ 4 ৰ এমসিকিউ। চেপ্টাৰ 4 ত কি দিয়া আছে? দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। ইয়াৰ গোটেই কেইটা আমি এমসিকিউ আজি আলোচনা কৰিম এইটো ভিডিও। তো তোমালোকে কোশ্চেন 1 ত কি দিয়া আছে যে x + 1 = 0 সমীকৰণটোৰ সাধাৰণ সমাধান কি হ'ব? এটো সমাধান কিমানটা? ঠিক আছে, x + y = 0 x প্লাস আছে হোফালে লৈ গলে কি হ'ব? মাইনাসত হ'ব। এতিয়া চাবা আমি সাপোজ y এর মান 0 বহাই চাও, x এর মান কি পালো? আমি 0 পালো। ঠিক আছে, y এর মান 0 বহালে x এর মান 0। এবার সাপোজ x = -y, আমি y এর মান 1 বহালো, তাহলে x এর মান কিমান পালো? -1। x এর মান সাপোজ 100 বহালো, y এর মান -100 পালো আমি x এর মান। এনেকে আমি অহিম সংখ্যক মান উলিয়াব পাৰিম। ঠিক আছে, তাহলে অপশন হ'ব আমাৰ ডি, অহিম। কোশ্চেন 2 ত চাবা কি কৈছে? তলৰ কোনটো ৰৈখিক সমীকৰণ, মানে ৰৈখিক সমীকৰণ কোনটো হয়? ৰৈখিক সমীকৰণ হ'ব গলে কি হ'ব লাগিব? এ বি সি ডি যে দিয়া আছে সেইবিলাকৰ পাৱাৰ ম্যাক্সিমাম পাৱাৰ 1 হ'ব লাগিব। ঠিক আছে, -1 হলেও নহব, 2 হলেও নহব, 3 হলেও নহব, 1 হ'ব লাগিব। তেনহলে ইয়াতে চাবা 1/x দি আছে, এটো 1/x দি আছে, তার মানে 1/x মানে x এর পাওয়ার -1 থাকিলে নহয়, তেনহলে এটো নহয়। ইয়াতে চাবা x এর পাওয়ার 2 দি আছে, এটো দ্বিঘাত সমীকরণ হ'ব, রৈখিক সমীকরণ নহয়। পাওয়ার 2 থাকিলে দ্বিঘাত, 3 থাকিলে ত্রিঘাত হ'ব। ইয়াতে চাবা x এর পাওয়ার কিমান আছে? 1, তেনহলে রৈখিক হ'ব এইটো। নেক্সট কোশ্চেন 3 ত চোৱা কি দি আছে? তলৰ কোনটো ৰৈখিক সমীকৰণ নহয়? অপশন আমাক 4টা অপশন দি আছে। নহয় বুলি কৈছে এইবাৰ, আগতে ৰৈখিক সমীকৰণ তো উলিয়াব দিছিল, এইবাৰ দিছে যে কোনটো নহয়। হ'ব, যে কোনটো ৰৈখিক সমীকৰণ নহয়। আচ্ছা, রৈখিক সমীকরণ নহয় কেতিয়া? যদি x এর পাওয়ার 2 থাকে বা মাইনাসত দিয়া থাকে বা 3 4 থাকে। ইয়াতে চাবা ইয়াতে 1 আছে, এটো রৈখিক সমীকরণ হয়। ইয়াতে চাবা x এর পাওয়ার 1 y এর পাওয়ার 1, এটো রৈখিক সমীকরণ হ'ব। ইয়াতে চোৱা x এর পাওয়ার 2 দিয়া আছে, এটো দ্বিঘাত সমীকরণ, রৈখিক সমীকরণ নহয়। তাহলে অপশন আমাৰ কোনটো হ'ব? অপশন সি। তোমালোকে নোট বনাই যাবা, কোশ্চেন আর অপশন কেটাও লিখি লবা। ঠিক আছে, ভিডিও পজ কৰি। এতিয়া চোৱা তোমালোকৰ কোশ্চেন 4 ত কি কৈছে? যে তলৰ কোনটো দুটা চলকযুক্ত রৈখিক সমীকরণ। দুটা চলকযুক্ত মানে কি? তোমালোকৰ এ বি সি ডিৰ যিমান কেইটা আখৰ আছে তাৰ মাজত দুটা আখৰ থাকিব লাগিব। ঠিক আছে, ইয়াতে চাবা অকল x আছে, তেনেহলে এটো নহয়। ইয়াতে দুটা চলকযুক্ত আৰু রৈখিক হ'ব লাগিব। ইয়াতে দুটা চলক আছে, বাট এটো কি হয়? পাওয়ার বিলাক 2 দি আছে, তার মানে এটো দুটা চলকযুক্ত দ্বিঘাত সমীকরণ। এটো কি হ'ব? দুটা চলকযুক্ত দ্বিঘাত সমীকরণ। ইয়াতে চোৱা অকল x আছে, তেনেহলে এটো নহয়, এটো নহয়, থাকিল কি? এটো। ইয়াতে x আৰু y দুটা চলক আছে আৰু ইহতৰ পাওয়ার চোৱা 1 আছে, তেনেহলে রৈখিক সমীকরণ। আমাৰ অপশন হ'ব এ। নেক্সট কোশ্চেন 5 ত চোৱা কি কৈছে? তলৰ কোনটো দুটা চলকযুক্ত রৈখিক সমীকরণ নহয়? আগতে হয় বুলি কৈছিল, এবাৰ কৈছে যে নহয়। চাবা প্ৰথমতে দুটা চলকযুক্ত রৈখিক সমীকরণ হবলৈ কি কি হ'ব লাগে? মানে দুটা চলক থাকিব লাগে। এ বি সি ডি 26টা আখৰৰ যিকোনো দুটা আখৰ থাকিব লাগিব। ঠিক আছে, তাৰ পিছত কি হ'ব লাগিব? আমাৰ রৈখিক সমীকরণ নহয়। রৈখিক মানে x এর পাওয়ার 1 তকৈ বেশি থাকিব লাগিব। ঠিক আছে, x এর পাওয়ার কি থাকিব লাগিব? 1 তকৈ বেশি। চাবা ইয়াতে আমাৰ দুটা চলক দিয়া নাই। ঠিক আছে, এটো কি? আমাৰ দুটা চলক দিয়া নাই, ইয়াতে দুটা চলক দিয়া আছে। ইয়াতে কেইটা চলক দিয়া আছে? এটো আমাৰ কি হয়? দুটা চলকযুক্ত নহয়। অপশন ইয়াতে দুটাই হ'ব। ঠিক আছে, অপশন ইয়াতে দুটাই হ'ব। কোশ্চেন 6 ত চাবা কি দি আছে? তলৰ কোনটো দুটা চলকযুক্ত রৈখিক সমীকরণ নহয়? মানে দুটা চলকযুক্ত কি নহয়? রৈখিক সমীকরণ নহয়।
ইয়াতে দুটা চলক যুক্ত আছে কিন্তু ইহত রৈখিক হয় কারণ ইয়ার পাওয়ার 1 ইয়ার পাওয়ারও আমার 1 ইয়াতে চাবা ইয়াতে দুটা চলক আছে বাট পাও এই x আর y কি হয়ে আছে ইনটু হয়ে আছে আর ইনটু হয়ে থাকিলে পাওয়ার বিলাক কি হয় প্লাস হয় তার মানে এটো কি হয়ে আছে দ্বিঘাত সমীকরণ তাহলে অপশন আমার বি হয়ে যাব নেক্সট কোশ্চেন 7 ত চোৱা কি কৈছে যে তলৰ কোনটো x = 0 রেখার সমীকরণ x = 0 রেখার সমীকরণ মানে কি হবো y অক্ষর সমীকরণ যদি y = 0 দিয়া থাকে তেনেহলে x অক্ষর সমীকরণ হবো মূল বিন্দুর মাঝেৰে কেতিয়া যাব x এর মানও 0 হব লাগিব y এর মানও 0 হব লাগিব আৰু সমীকৰণটো কেনেকুৱা হবো সাপোজ ax + by = 0 এইটো টাইপৰ থাকিব লাগিব ঠিক আছে ইয়াতে মান বেলেগ থাকিব পাৰে 8 ঠাইত তোমাৰ 30 থাকিব পাৰে 100 থাকিব পাৰে b ঠাইত তোমাৰ 1000 থাকিব পাৰে মাইনাসতো দিয়া থাকিব পাৰে ঠিক আছে আৰু কৈছে যে x অক্ষৰ সমান্তৰাল ৰেখা x অক্ষৰ সমান্তৰাল ৰেখা কি হ'ব x = 0 হ'ব বাট y = কিবা এটা থাকিব y = হলে 5 -5 নহলে 10 কিবা এটা থাকিব লাগিব ঠিক আছে x অক্ষৰ সমান্তৰাল x 0 হ'ব কিন্তু y এর মানও এটা থাকিব লাগিব নেক্সট চাবা তোমালোকে কোশ্চেন নম্বৰ 8 কি দি আছে যে তলৰ কোণটো 2x + y = 7 সমীকৰণটোৰ এটা সমাধান ঠিক আছে মানে এইটো সাইডত আমাৰ এই দুটা প্লাস কৰিলে 7 হ'ব আমি মান বহাই চাব লাগিব ইয়াতে প্ৰথমটো মানে x এর মান দ্বিতীয়টো মানে কি দি আছে y এর মান এনেকুৱাকৈ গটি কেটা ঠিক আছে প্ৰথমটো x এর মান দ্বিতীয়টো y এর মান আমি 2x + y লম 2 * x এর মান 1 y এর মান কিমান 7 2 * 1 কি হ'ব 2 + 7 2 আৰু 7 প্লাস কৰিলে 9 হল ওফালে দি আছে 7 তেনেহলে এইটো অপশন নহব ইয়াতে চাবা প্ৰথমতে x এর মান দি আছে কিমান 3 আমি বহাই দিম ডাইরেক্ট 2 * 3 প্লাস y এর মান কি দি আছে 1 2 * 3 6 প্লাস 1 কিমান হ'ব 7 7 উলাল ওফালে 7 দি আছে তেনেহলে আমাৰ অপশন হৈ যাব বি নেক্সট তলৰ কোণটো x + y = 9 সমীকৰণটোৰ সমাধান নহয় বুলি কৈছে মানে কি হ'ব x আৰু y প্লাস কৰি 9 তকৈ হলে ডাঙৰ হ'ব লাগিব নহলে সৰু সমান হলে নহব চাবা এই দুটা প্লাস কৰিলে 9 হলে আমাৰ নহয় 0 আৰু 9 প্লাস কৰিলে আমাৰ 9 হ'ব তেনেহলে এইটো অপশন নহয় 9 আৰু 0 প্লাস কৰিলে কি হ'ব এটো 9 হ'ব এটো নহয় মানে প্ৰথমটো x এর মান দ্বিতীয়টো কি আমাৰ y এর মান প্ৰথমটো x দ্বিতীয়টো y ইয়াতো আমাৰ একে প্ৰথমটো x দ্বিতীয়টো y কি হ'ব 9 হলে আমাৰ অপশন নহয় ইয়াতে চাবা 9 আৰু 1 10 হ'ব 10 হলে আমাৰ এনসারটো হৈ যাব যদি নহয় দি এটো সমাধান এই নহয় শব্দটো যদি দিয়া না থাকিল হয় তেতিয়া আমাৰ অপশন এই তিনিটা রাইট হল ঠিক আছে নহয় যেহেতু দি আছে সেই কারণে এটো ভালকে চাবা প্ৰথমতে কোশ্চেনত যে হয় নে নহয় দি আছে এ কমা 3 তার মানে x এর মান দি আছে আমার a আৰু y এর মান দি আছে কিমান 3 সমীকৰণৰ x - y = 3 এর এটা সমাধান হলে এর মান হ'ব আচ্ছা প্রথমতে আমি বহাই দিম x - y = 3 লিখি ললো x মানে কি দি আছে a বহাই দিম মাইনাস y মানে কিমান দি আছে 3 = 3 a = মাইনাস আছে আমাৰ হোফালে লৈ গেলে কি হ'ব প্লাসত 3 আৰু 3 প্লাস কৰিলে কি পাবা 6 পাবা তেনেহলে প্লাসৰ 6 অপশন এ সাবা নেক্সট 11 নম্বৰত কি কোৱা আছে যে ax + y = 10 সমীকৰণৰ এটা সমাধান 1,1 তার মানে x এর মান 1 দি আছে y এর মানও 1 দি আছে হলে এর মান হবে আমি এর মান উলিয়াব লাগে x এর মান কিমান দি আছে 1 আমি ইয়াতে 1 বহাই দিম ইনটু 1 প্লাস y এর মান কিমান দি আছে 1 দি আছে আমি বহাই দিম ইকুয়াল টু 10
এর লগত 1 ইনটু কৰিলে a হ'ব +1 টো সোফালে লৈ গেলে মাইনাসত a = 10 ৰ পৰা 1 বাদ দিলে আমি কি পাম 9 পাম অপচন কোনটো হ'ব অপচন আমাৰ সি হৈ যাব তোমালোকে নোট বনাই থাকিবা আৰু যদি নহলে ভিডিওটো পজ কৰি লিখি লবা ঠিক আছে সো কোশ্চেন 12 ত আমাক কি কৈছে যে তলৰ কোনটো সমীকৰণৰ লেখ x অক্ষৰ সমান্তৰাল হ'ব x অক্ষৰ সমান্তৰাল হলে কি হ'ব লাগিব প্ৰথমতে তোমালোকে যদি x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ উলিয়াব দিয়া কি কৰিবা যত যত x আছে হেতু কেনসেল জি কেইটাত x দিয়া থাকিব x অক্ষৰ সমান্তৰাল উলিয়াব দিলে যত যত x আছে তাতে হেকেটা কেনসেল কৰি দিবা ঠিক আছে বাকি যদি এটা অপচন দিয়া আছে তেনেহলে এটো হৈ যাব তাৰ পিছত কৈছে যে তলৰ কোনটো সমীকৰণ লেখ y অক্ষৰ সমান্তৰাল হ'ব y অক্ষৰ সমান্তৰাল যত যত y আছে কাটি দিয়া ইয়াতে আছে কাটি দিলো ইয়াতে আছে কাটি দিলো আমাৰ অপচন হৈ যাব এ ঠিক আছে y অক্ষৰ সমান্তৰাল মানে y সেই সমীকৰণত y না থাকিব মানে y ৰ মান শূন্য থাকিব x অক্ষৰ সমান্তৰাল মানে x ৰ মান শূন্য মানে সেই সমীকৰণটোত x থাকিব নোৱাৰে আমাক যেহেতু y কৈছে সেই কাৰণে y থাকিব নোৱাৰে এইকেটা কেনসেল আমাৰ এটো হৈ যাব তাৰ পিছত চাবা কি কৈছে তলৰ কোনটো সমীকৰণৰ লেখ মূলবিন্দুৰ মাজেৰে যা মানে মূলবিন্দুৰ মাজেৰে যা মূলবিন্দুৰ মাজেৰে যোৱা সমীকৰণটো কি হয় তোমালোকৰ ax + by = 0 আকাৰৰ ঠিক আছে সব কত কি থাকিব লাগিব x থাকিব লাগিব y থাকিব লাগিব ইয়াতে x আছে y নাই কেনসেল ইয়াতে y আছে x নাই এটো কেনসেল এটো কম্পেয়ার করা ইকুয়াল টু আমার শূন্য দিয়া আছে শূন্য আমার y দিয়া আছে b ঠাইত দিয়া আছে 3 x x a ঠাইত কি দিয়া আছে 2 তেনেহলে এটো আকাৰৰ সমীকৰণ কি হয় মূলবিন্দুৰ মাজেৰে যায় এটো মূলবিন্দুৰ মাজেৰে না যায় ঠিক আছে এটো এটা সৰল ৰেখাৰ সমীকৰণ হ'ব এটো কি হ'ব সৰল ৰেখাৰ সমীকৰণ এটো হ'ব মূলবিন্দুৰ সমীকৰণ সবা কোশ্চেন 15 ত কৈছে 3, -2 বিন্দুৰে যোৱা y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হ'ব অলপ আগতে কলো y অক্ষৰ সমান্তৰাল মানে কি আমাৰ যে y থকা সমীকৰণকে এটা কেনসেল দিয়া এটোত y আছে কেনসেল এটোত y আছে কেনসেল কিন্তু দুটা থাকি গল ঠিক আছে প্ৰথমতে চাবা x ৰ মান ইয়াতে x ৰ মান কিমান দি আছে 3 তেনেহলে অপচন কোনটো হ'ব এটো হ'ব ইয়াতে x ৰ মান x + 2 = দি আছে x = কি হ'ব -2 এটো নহয় x ৰ মান 3 ইয়াতে 3 দি আছে হ'ব নেক্সট কোশ্চেনত চোৱা যে 2, 3 বিন্দুৰে যোৱা x অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ x অক্ষৰ সমীকৰণ মানে কি হ'ব x কেনসেল দিয়া যত x আছে কেনসেল এটাই বাছিল আমাৰ y = 3 ইয়াতে চা y মান 3 দি আছে মিলিও গৈছে নেক্সট কোশ্চেন 17 ত কি কৈছে 2, 2 বিন্দুৰে যোৱা y অক্ষৰ সমান্তৰাল ৰেখাৰ সমীকৰণ হ'ব y অক্ষ মানে কি যত যত তোমালোকৰ y আছে কেনসেল তিনিটাত y আছে আমি কেনসেল দিলো c দিয়া নাছিল c আমাৰ শুদ্ধ উত্তৰ হৈ যাব মূলবিন্দু আৰু সোয়া মূলবিন্দুৰ স্থানাঙ্ক কি হয় 0,0 মানে 0,0 আৰু 3, -3 ৰে যোৱা ৰেখাৰ সমীকৰণ হল আমি টেস্ট কৰি চাব লাগিব ঠিক আছে প্ৰথমটো আমি টেস্ট কৰিম মানে x ৰ মান 0 বহাম y ৰ মান 0 বহাম আমাৰ 0 হয় নেকি চাম আমি x ৰ ঠাইত 0 বহালো +0 0 আৰু 0 প্লাস কৰিলে 0 হয় এটা কন্ডিশন স্যাটিসফাই কৰে এইটো কৰে না নাই আমি চাম এতিয়া x ৰ মান কিমান বহাম 3 আৰু y ৰ মান -3 0 হয় না নাই চাম 3 ৰ পৰা 3 বাদ দিলে আমাৰ 0 হৈ যাব তেনেহলে আমাৰ অপচন এ শুদ্ধ উত্তৰ হ'ব তোমালোকে ভিডিও পজ কৰি নোট কৰি থাকিবা ঠিক আছে সাবা কোশ্চেন 19 ত কি কোৱা আছে যে তলৰ কোনটো বিন্দু x + y = 7 সমীকৰণৰ লেখৰ ওপৰত আছে তাৰ মানে আমাৰ
x আৰু y প্লাস কৰিলে 7 হ'ব লাগিব ঠিক আছে x আৰু y প্লাস কৰিলে কি হ'ব লাগিব 7 তাৰ মানে এই বিন্দু দুট আমাক যে দিয়া আছে স্থানাঙ্ক দুটা দিয়া আছে সেই দুটা প্লাস কৰি আমাৰ 7 হ'ব লাগিব 3 আৰু 4 প্লাস কৰিলে 7 হৈ যায় তেনেহলে অপশন এ কোশ্চেন 20 চোৱা কি দিয়া আছে তলৰ কোনটো বিন্দু x - y - 2 = 0 সমীকৰণৰ লেখৰ ওপৰত নাথাকে কৈছে ঠিক আছে নাথাকে কৈছে থাকে নহয় নাথাকে তাৰ মানে এইকেটা সলভ কৰি আমাৰ 0 হলে অপশনটো ভুল কিন্তু 0 নহলে অপশনটো শুদ্ধ চাবা লিখি লম x - y - 2 এইটো বহাম চাম প্ৰথমতে x ৰ মান 5 y ৰ মান 3 - 2 5 ৰ পৰা 3 মাইনাস কৰা কিমান হ'ব 2 - 2 2 ৰ পৰা 2 বাদ দিলে 0 হৈছে এটো লেখৰ ওপৰৰ সমীকৰণ আমাক কৈছে যে নাথাকে 0 হলে आंसर শুদ্ধ নহব এতিয়া চাবা আমি এইটোত বহাম x ৰ ঠাইত কি হ'ব ইয়াতে 0 মাইনাস এইটো মাইনাস y ৰ ঠাইত কি হ'ব -2 হেকত আৰু এটা মাইনাস দিয়া আছে 0 মাইনাস মাইনাসত প্লাস 2 -2 প্লাসত 2 মাইনাসত 2 ক্যান্সেল আমাৰ 0 হৈ গল এইটো মানে এইটো লেখৰ ওপৰত থাকিব তেনেহলে এইটো শুদ্ধ উত্তৰ নহয় সি নম্বৰত চাবা কি আছে x ৰ মান দি আছে 2 y ৰ মান দি আছে -0 -2 2 ৰ পৰা 2 বাদ দিলে এটো 0 তেনেহলে বাকি থাকিল আমাৰ d হ'ব 21 ত চোৱা কি কৈছে y = 3x + y সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান মানে যে x ৰ একটা নিৰ্দিষ্ট মান ওলাব মানে সাপোজ x ৰ মান 5 ওলাল ইয়াৰ বাহিৰে আৰু একো নোলায় সাপোজ 100 ওলাল ইয়াৰ বাহিৰে আৰু একো নোলায় ঠিক আছে y ৰ মানো এনেকুৱা থাকিব y ৰ মানো এটা ওলাল সাপোজ y ৰ মান 10 ওলাল আৰু বাকি নোলায় সাপোজ 100 ওলাল 100 এ ওলাব 10 নোলাব কিন্তু এতিয়া অকল 100 থাকিব মাত্র দুটা সমাধান আছে মানে x ৰ দুটা মান ওলাল এটা 5 ওলাল এটা 100 y ৰ এটা 10 ওলাল এটা 100 ওলাল অসীম সংখ্যক সমাধান আছে মানে হিসাব কৰিব নোৱাৰিম কোনো সমাধান নাই সমাধান তো নহবই পাৰে মানে কি সমাধান থাকিবই ঠিক আছে y = সমীকৰণটো দিয়া আছে যদি কিবা এটা সমাধান আছে চাবা আমি y = 3 x ৰ ঠাইত কিবা এটা বহাই দিলো 0 সাপোজ 3 * 0 আমাৰ 0 + 5 কি হ'ব আমাৰ 5 x ৰ মান 0 বহালে y ৰ মান 5 এতিয়া আমি x ৰ মান সাপোজ 1 বহাইছাম x ৰ ঠাইত 1 বহাইছো বাকিখিনি আমি সেম লিখিছো ঠিক আছে 3 * 1 3 + 5 কিমান হ'ব 8 এতিয়া x ৰ মান 1 বহালে 8 y ৰ মান 8 এনেকে আমি 2 বহালে এটা ভ্যালু পাম 3 বহালে এটা পাম 4 বহালে এনেকে আমি হিসাব নাই আমি কৰি থাকিব পাৰিম সেই কাৰণে কি হ'ব আমাৰ অপচন সি অসীম সংখ্যক সমাধান থাকে অসীম সংখ্যক সমাধান আছে নেক্সট 22 নম্বৰত কি কৈছে 5x - 2 = y সমীকৰণৰ এজৰ সমাধান হয় মানে চাবা আমি 5x - 2 = আমাৰ y দি আছে ঠিক আছে y তো আমি বাওফালে আনিলো সাপোজ 5x এক বাওফালে আনিলে কি হ'ব -y 2 তো সোফালে লৈ গলে 2 এটো চাম যে এনেকো চাব পাৰো এনেকে নকৰিম ঠিক আছে x ৰ মান আমি 1 বহাই দিলো -2 5 * 1 কি হ'ব 5 - 2 কিমান পাম আমি 3 কিন্তু ইয়াতে y চাবা 2 দি আছে তেনেহলে এটো নহয় নেক্সট 0 2 তার মানে 5 * 0 -2 5 * 0 0 - 2 0 ৰ পৰা 2 বাদ দিলে আমি -2 পাম কিন্তু y ঠাইত চোৱা -2 দি আছে c আমি চেক কৰিম x ৰ মান দি আছে -1 ঠিক আছে -2 এইটো -2 ঠিক আছে এইটো -2 5 আৰু -1 ত কি হ'ব -5 -2 কি হ'ব মাইনাসৰ দুটাই মাইনাস থাকিলে আমাৰ সংখ্যা দুটা প্লাস কৰিব লাগে আৰু আনসাৰৰ আগত মাইনাস সো ইয়াতে -7 দি আছে y ৰ মান তেনেহলে অপচন আমাৰ সি হৈ যাব
অপশন 23 কোশ্চেন 23 চোৱা 2x + 5y = 0 সমীকৰণত x ৰ মান 1 হলে y ৰ মান হ'ব মানে x ৰ ঠাইত আমাক 1 বহাব দিছে সমীকৰণটো লিখিলো x ৰ ঠাইত কি বহাব দিছে 1 2 * 1 + 5y = 0 চাবা 2 * 1 2 5y = 0 5y 2 to প্লাসৰ আছে হোফালে গলে মাইনাসত হ'ব এতিয়া y টো লিখিম মাইনাসৰ 2 এটো -2 y ৰ লগত 5 ইনটু হৈ আছে হোফাল গলে কি হ'ব আমাৰ ডিভাইড হ'ব তেনেহলে আমাৰ অপচন কি হ'ব বি নেক্সট চাবা 24 ত কি হ'ব যে y অক্ষৰ সমান্তৰাল এডাল ৰেখাৰ সমীকৰণ হ'ব y অক্ষৰ সমান্তৰাল এডাল ৰেখা মানে y যত আছে হেতু ক্যান্সেল দিয়া সোয়া y থকা টার্মটো আমি ক্যান্সেল দিলো বাট ইয়াতে চাবা দুটা x থকা দি আছে সমান্তৰাল হলে 0 হলে নহব কিবা এটা হ'ব লাগিব প্লাসৰ হক মাইনাসৰ হক কিবা এটা হ'ব লাগিব সেই কাৰণে অপচন আমাৰ বি শুদ্ধ উত্তৰ হ'ব ঠিক আছে সি নহয় কিবা এটা থাকিব লাগিব মানে প্লাসৰ হক বা মাইনাসৰ হক কিবা এটা হ'ব লাগিব সেই কাৰণে আমাৰ অপচন বি হৈ যাব নেক্সট চাবা তোমালোকৰ 25 ত কি কৈছে তলৰ কোণটো y = -x ৰ সমাধান নহয় বুলি কৈছে নহয় বুলি কৈছে হয় নহয় y ঠাইত কি দি আছে আমাৰ প্ৰথমতে 3 এতে চাবা মাইনাস দি আছে x ৰ ঠাইত মাইনাস বহাই এটো আমাৰ সমাধান হ'ব না নাই 3 আৰু -3 আমাৰ কেতিয়াও ইকুৱেল হ'ব নোৱাৰে ঠিক আছে তেনেহলে উত্তৰটো এইটোই হৈ যাব নেক্সট চাবা 26 ত দুডাল সমান্তৰাল ৰেখাৰ সাধাৰণ বিন্দুৰ সংখ্যা সমান্তৰাল সাধাৰণ বিন্দু মানে কোত কাটিছে কেইটা বিন্দুত কাটিছে সমান্তৰাল ৰেখা আমাৰ এনেকৈ থাকে বা এনেকৈ সিধা সিধা ইহতে কটাকটি নকৰে आंसर হ'ব আমাৰ 0 ঠিক আছে কোশ্চেন 7 ত চাবা যে যদি x = 2 y = 1 তোমালোকে নোট ডাউন কৰি থাকিবা সমীকৰণৰ আমাৰ সমীকৰণ দিয়া আছে সমাধান হয় তেন্তে k ৰ মান হ'ব মানে x ৰ মান দি আছে আমাৰ কিমান x ৰ ঠাইত আমি 2 ভালো ডাইৰেক্ট প্লাস 3 দি আছে লিখিলম y ঠাইত কি দি আছে 1 দি আছে ইকুৱেল টু আমাৰ k দি আছে 2 আৰু 2 কি হ'ব ইনটু কৰিলে 4 3 1 jar 3 4 আৰু 3 7 ইকুৱেল টু আমাৰ k মানে k ৰ মান আমি কিমান পাই আছো 7 নেক্সট তোমালোকৰ 28 ত কি কৈছে যে তলৰ কোণটো ৰৈখিক সমীকৰণ মানে কোণটো ৰৈখিক সমীকৰণ আমাৰ হ'ব চাবা ইয়াতে x ৰ পাৱাৰ 3 দি আছে এটো ত্ৰিঘাত সমীকৰণ এটো নহয় এটো চোৱা y ৰ মান তলত দি আছে তাৰ মানে y ৰ পাৱাৰ -1 এটো নহয় ইয়াতে চোৱা y আৰু y ইনটু কৰিলে কি পাবা নেক্সট লাইনত ইনটু কৰি চোৱা y² - y এটো পাৱাৰ কি হৈ গল 2 হলে দ্বিঘাত হ'ব ঠিক আছে আৰু এটো পাৱাৰ আছে 1 তেনেহলে অপচন তোমালোকৰ সি এটো ৰৈখিক হ'ব x অক্ষৰ সমীকৰণ কি x অক্ষৰ সমীকৰণ কি হ'ব y = 0 ঠিক আছে আৰু y অক্ষৰ সমীকৰণ কি হয় x = 0 নেক্সট চোৱা কি কৈছে x - 2y = 4 সমীকৰণৰ সমাধান হ'ব প্ৰথমতে আমি এটো বহাই চেক কৰিম x ৰ ঠাইত 3 - 2 y ৰ ঠাইত কি হ'ব 0 3 - 2 ইনটু 0 হ'ব 3 পৰা 0 মাইনাস কৰিলে কি পাম আমি 3 পাম বাট ইয়াতে আছে আমাৰ 4 এটো নহয় নেক্সট এটো চেক কৰিম আমি x ৰ ঠাইত কি হ'ব 4 এতিয়া -2 লিখিম y ৰ ঠাইত কি হ'ব 0 বহাই দিব লাগিব 4 - 2 ইনটু 0 0 4 ৰ পৰা 0 মাইনাস কৰিলে 4 পাম তেনেহলে এটো হৈ আছে আমাৰ অপচন হ'ব বি নেক্সট 31 ত চাবা মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ হ'ব মূল বিন্দুৰ মাজেৰে যোৱা ৰেখাৰ সমীকৰণ হ'ল ax + by = 0 কোনটো অপচন আছে অপচন বি
তার পিছত চাবা যে দুটা বিন্দুৰ মাজেৰে আঁকিব পৰা ৰেখাৰ সংখ্যা মানে কিমানটা সংখ্যা আঁকিব পাৰো সাপোজ এইটো এটা বিন্দু ইয়াতে এটা বিন্দু দিয়া আছে মাত্ৰ কেইটা আমি ৰেখা আঁকিব পাৰিম এটা ঠিক আছে কিন্তু এটা বিন্দুৰ মাজত আমি অসীম সংখ্যক ৰেখা অঙ্কন কৰিব পাৰো কি শর্ত সাপেক্ষে এইটো সমীকৰণৰ লেখডাল মূল বিন্দুৰ মাজেৰে যায় মূল বিন্দুৰ সমীকৰণ কি চোৱা ax + by = 0 তার মানে ইয়াতে কোনো ধ্রুবক পদ না থাকে মানে c = 0 কনস্ট্যান্ট বা ধ্রুবক পদ 0 তাহলে কি হবে ধ্রুবক পদ 0 মানে c = 0 শেষৰ এটো 0 হ'ব লাগিব কোনটো অপশন আছে অপশন ডি তোমালোকে পজ কৰি লিখি লবা কোশ্চেন 34 ত কৈছে যে আমাৰ এটা সমীকৰণ দিয়া আছে এটা সমাধান হ'ব আমাক কেইটামান সমাধান দি আছে তাৰ মানে x আৰু y প্লাস কৰিলে কি হ'ব লাগিব -2 প্ৰথমটো চোৱা এটো x ৰ মান এটো y ৰ মান প্ৰথমটো x ৰ মান দ্বিতীয়টো y ৰ মান 1 আৰু 0 প্লাস কৰিলে কি পাবা 1 পাবা -2 নপোৱা তেনেহলে এটো নহয় 0 আৰু 1 প্লাস কৰিলেও 1 পাবা -2 নহয় এটো ক্যান্সেল ইয়াতে চাবা -1 আৰু -1 দুটা প্লাস কৰিলে কি হ'ব সংখ্যা দুটাৰ প্লাস কৰিলে 2 আৰু এনসাৰৰ আগত মাইনাস তেনেহলে এটো মিলি আছে অপশন আমাৰ সি হৈ যাব 35 ত কি কৈছে তলৰ কোণটো 3x + y = 5 সমীকৰণৰ এটা সমাধান হ'ব আমাৰ চাব লাগিব 3x লিখিয়ে লও একবাৰ x ৰ ঠাইত কি হ'ব 0 প্লাস y ঠাইত y মানে দ্বিতীয়টো ভ্যালু এটো 3 * 0 0 + 2 কি হ'ব 2 কেতিয়াও 5 ৰ সমান আমাৰ নহব এতিয়া চাবা আমি দ্বিতীয়টো চেক কৰিম প্ৰথমতে দি আছে 3 তাৰ পিছত x মানে কিমান দিয়া আছে 3 প্লাস y দিয়া আছে 0 3 3 * 9 প্লাস 0 আমাৰ 9 এ ওলাব 9 আমাৰ 5 ৰ ইকুৱেল নহয় এটো চাম আমি 3 * কি দিয়া আছে 0 বহাই দিলো y ৰ মান 5 দিয়া আছে 3 * 0 0 + 5 0 লগত 5 প্লাস কৰিলে 5 পাম 5 আৰু 5 ইকুৱেল হয় এই কাৰণে আমাৰ অপশন হৈ যাব সি নেক্সট চাবা তোমালোকে 36 ত কি কৈছে তলৰ কোণটো সমীকৰণৰ দ্বাৰা বুজোৱা ৰেখাডাল y অক্ষৰ সমান্তৰাল হ'ব y অক্ষৰ সমান্তৰাল হলে কি হ'ব লাগিব y যত আছে সেই কেটা ক্যান্সেল দিয়া b ক্যান্সেল গল x ইয়াতে y আছে ক্যান্সেল মানে c ক্যান্সেল d ও ক্যান্সেল y আছে অপশন কোনটো হ'ব অপশন এ y অক্ষৰ সমান্তৰাল কলে মানে y ৰ মান কি হ'ব লাগিব 0 মানে y থাকিলে হেতু নহয় হ'ব নেক্সট চাবা 36 ত কি কৈছে 36 নহয় সরি 7 ত কি শর্তত এই আৰক্ষীৰ সমীকৰণৰ লেখ মূল বিন্দুৰ মাজেৰে যাব c = 0 কোশ্চেনটো সাগে ৰিপিট হৈছে আগতেও কৰিছিল c = 0 হলে আমাৰ কি হয় মূল বিন্দুৰ মাজেৰে যায় 38 ত কৈছে y = 3 দুটা চলকযুক্ত রৈখিক সমীকরণ হলে ই কোন অক্ষৰ সমান্তৰাল হ'ব চাবা y = 3 দুটা চলকযুক্ত রৈখিক সমীকরণ কৈছে ঠিক আছে ইয়াতে তোমালোকক অকল কনফিউজ কৰিছে দুটা চলকযুক্ত মানে সমীকৰণটো এনেকা বহিব ঠিক আছে x অক্ষ থাকিব y অক্ষ থাকিব y = 3 তাৰ মানে কি হ'ব y অক্ষৰ সমান্তৰাল তো হবই নোৱাৰে y অক্ষৰ সমান্তৰাল হলে y ৰ মান 0 থাকিব লাগিব এটো হ'ব x অক্ষৰ সমান্তৰাল নেক্সট 39 ত কৈছে যে যদি 3,4 বিন্দুটো আমাৰ এই সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এর মান হ'ব আচ্ছা মানে x ৰ মান দি আছে 3 y ৰ মান দি আছে আমাৰ 4 বহাই দিম আমি প্ৰথমতে সমীকৰণটো লিখি ললো y ৰ মান কিমান দি আছে y ৰ মান দি আছে 4 y ৰ মান হল 2 নম্বৰ x ৰ মান কি হ'ব প্ৰথমটো 3 দি আছে 3 * 4 12 equal to
3 into a কি হব 3a প্লাস অর 7 লিখি ললো 7 টো বাওফালে আহিলে কি হব আমার মাইনাসত হব 12 এর পৰা 7 মাইনাস করিলে 5 পাবা আৰু a টো আমাৰ ইনটু হৈ আছে এটো সাইডত আহিলে কি হব 3 টো ইনটু হৈ আছে ডিভাইড হব তেনেহলে 5/3 কত আছে অপশন আমাৰ সি আছে সবা কোশ্চেন 40 কি কৈছে y = 2x ৰেখাডালত থকা মূল বিন্দুটো হল আচ্ছা y = 2x ৰেখাডালত থকা বিন্দুটো হল মানে আমি বহাই চাম ইকুয়াল টু হয় না নাই মানে y এর মান সাপোজ -1 সরি y এর মান হল 1 ঠিক আছে x এর মান হল -1 তান বহাই দিম 2 into -1 2 আৰু 1 কৰিলে -2 1 আৰু -2 ইকুয়াল নহয় তেনহলে এটো নহব এটো কৰি চাও x এর মান আমাৰ দি আছে 0 ঠিক আছে x এর মান 0 2 into 0 কি হ'ব 2 আৰু 0 ইনটু কৰিলে 0 বাট y এর মান কিমান হল 2 0 আৰু 2 ইকুয়াল নহয় এটো নহব ইয়াতে চাবা আমাৰ x এর মান দি আছে 1 তার মানে 2 into 1 2 পাম y এর মান 0 2 আৰু 0 ইকুয়াল নহয় অপশন ডি চেক কৰি দিও কি দি আছে x এর ঠাইত দি আছে -1 2 into -1 কি হ'ব -2 y এর মানও আমাৰ -2 দি আছে হ'ব অপশন এটো ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক কৰি দিবা আৰু চ্যানেলটো যদি নতুন আহিছা তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি দিবা আৰু নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা